প্ৰশ্নৰ উদয় হৈছে আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি আজি আমি আটায়ে আপোনাৰ ওচৰলৈ আহিছো মুনিবৰ। নিৰ্ভয় কথা মুনিবৰ, নাট্যশাস্ত্ৰৰ উৎপত্তি কিদৰে হৈছিল আৰু ইয়াৰ গুৰুত্ব কি? আপুনি এটা ভাল প্ৰশ্ন কৰিলে। এই প্ৰশ্নটো কেৱল নাট্যশাস্ত্ৰৰ ক্ষেত্ৰতে নহয়, মানুহৰ জীৱনৰ সাৰমৰ্ম বুজিবলৈ এইটো এটা ভাল প্ৰশ্ন। ত্ৰেতা যুগত মানুহে যেতিয়া অধৰ্ম, লোভ, কাম এইবোৰৰ বশৱৰ্তী হৈছিল, তেতিয়া ইন্দ্ৰই ব্ৰহ্মদেৱক প্ৰাৰ্থনা কৰিছিল যে এনে মাধ্যমৰ প্ৰয়োজন যি মাধ্যমত দেখা আৰু শুনা দুয়োটাই থাকে, যাতে মানুহৰ মাজত অৰ্থ, ধৰ্ম আৰু মোক্ষৰ পথ ঘূৰি আহে। তেতিয়া ব্ৰহ্মদেৱে এই নাট্যশাস্ত্ৰ ৰচনা কৰিছিল। এই নাট্যবেদৰ প্ৰয়োগশাস্ত্ৰ হৈছে আমাৰ নাট্যশাস্ত্ৰ। কিন্তু গুৰুদেৱ, বেদবোৰেতো জ্ঞানৰ ভঁৰাল, জগতৰ সকলো ৰহস্য তাতেই সোমাই আছে। তেন্তে এই নতুন বেদৰ প্ৰয়োজন কিয়? হয়, কাৰণ এইবোৰ সকলোৰে বাবে উপলব্ধ হ'ব লাগিব। নাটক হৈছে আমাৰ সমাজৰ ধৰ্মৰ পথ, আমাৰ সমাজৰ বাবে শিক্ষাৰ পথ। সেইবাবে চাৰিওখন বেদ লগ লগাই সৃষ্টি কৰা হৈছিল নাট্যশাস্ত্ৰ। সকলো বেদৰ আপুনি যি পাঠ শুনি আছে সেয়া ব্ৰহ্মদেৱে ঋগ্বেদৰ পৰা লৈছে, আৰু সংগীতৰ সুৰ লোৱা হৈছিল সামবেদৰ পৰা, অভিনয় লোৱা হৈছিল যজুৰ্বেদৰ পৰা, আৰু ৰস লোৱা হৈছিল অথৰ্ববেদৰ পৰা। এইদৰে চাৰি বেদৰ মিলন ঘটাই ৰচনা কৰা হৈছিল নাট্যশাস্ত্ৰ। তেন্তে নাটক কেৱল দেৱতাসকলৰ বাবে সৃষ্টি কৰা হৈছিল? নহয়, প্ৰথমতে নাটক কেৱল দেৱতা আৰু দানৱসকলৰ আগত উপস্থাপন কৰা হৈছিল। তেতিয়া ব্ৰহ্মদেৱে কৈছিল নাটক সকলোৰে বাবে। দানৱ, মানৱ, দেৱতা এই সকলোৰে কৰ্ম প্ৰতিফলিত হয় নাটকত। নাটক হৈছে ত্ৰিলোকৰ প্ৰতিফলন। নাটক হৈছে ভাৱৰ সংমিশ্ৰণ, ৰসৰ আদান প্ৰদান আৰু শাস্ত্ৰৰ ভঁৰাল। পৃথিৱীত এনে কোনো জ্ঞান নাই যি জ্ঞান এই নাটকত নাথাকে। অপূৰ্ব, লৌকিক, অলৌকিক সকলোৰে সমাহাৰ হৈছে নাট্যশাস্ত্ৰ।
এই নাট্যশাস্ত্ৰৰ জৰিয়তে আমি আমাৰ মনৰ ভাৱ সহজতে প্ৰকাশ কৰিব পাৰিম মুনিবৰ। হয় ঋষিগণ, এই নাটক হৈছে সকলো কলাৰ উৎস আৰু সকলো কলাৰ মিলন ভূমি। নাট্যশাস্ত্ৰ সঁচাকৈ অপূৰ্ব কলা, ইয়াক সাঁচি ৰাখিব লাগিব। কিন্তু আমাৰ এই সমাজে এই কলাবোৰক কিয় গুৰুত্ব নিদিয়ে? কিয় শিল্পীসকলক প্ৰয়োজন সন্মান দিয়া নহয়? আমি শিল্পী, নীতি নিৰ্ধাৰক নহয়। কলা সৃষ্টি কৰাটো আমাৰ ধৰ্ম। কিন্তু এই সমাজৰ কাম হৈছে শিল্পীসকলক উচিত সুবিধা দিয়া। নাটক কেৱল এবিধ কলাই নহয়, ই হৈছে এই সমাজৰ প্ৰতিফলক। মঞ্চই সমাজৰ মাজত থকা অসামান্যতা দূৰ কৰি সহানুভূতি ভাৱ সৃষ্টি কৰে। আৰু এদিন এই অনুভৱে আমাৰ এই পৃথিৱীখনক স্বৰ্গৰ সুখ দিব। তাত কোনো সন্দেহ নাই মুনিবৰ। কলা নথকা সমাজ অসুৰ সমাজ। এই আশা আৰু বিশ্বাসে এদিন এই শিল্পীসকলক উচিত স্থান দিব। মই এই নাট্যশাস্ত্ৰক পঞ্চম বেদ বুলি ঘোষণা কৰিলো। আমাৰ ৰংগমঞ্চত আপোনালোকক আদৰিবৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। আহক আমি সকলোৱে নাটক উপভোগ কৰো। উন্নতি হওক দেশৰ আশা, সকলোৰে সপোন পূৰণ হওক, পৃথিৱীখন পৰিষ্কাৰ হৈ থাকক। সত্যৰ সমাজে জিলিকি থাকক, সত্যৰ ভাৱ জিলিকাই থাকক, অসত্যৰ বিনাশ হওক। भवन्तु सुखिनः वन्दे मातरम्। सर्वे भवन्तु सुखिनः वन्दे मातरम्। विश्वबन्धुत्व भावनां वन्दे मातरम्। विश्वबन्धुत्व भावनां वन्दे मातरम्। योगः कर्मसु कौशलं वन्दे मातरम्। योगः कर्मसु कौशलं वन्दे मातरम्।